ছাত্ৰ ছাত্ৰীসকল আজি আমি কেইটামান বিশেষ কোণৰ ত্ৰিকোণমিতিক অনুপাতৰ মান নিৰ্ণয় কৰিম। আজি আমি 30 ডিগ্ৰী 45 ডিগ্ৰী আৰু 60 ডিগ্ৰী কোণৰ ত্ৰিকোণমিতিক অনুপাতৰ মান নিৰ্ণয় কৰিম। প্ৰথমতে আমি 45 ডিগ্ৰী কোণৰ ত্ৰিকোণমিতিক অনুপাতৰ মানটো নিৰ্ণয় কৰো। এটা আমি সমকোণী ত্ৰিভুজ ধৰি লওঁ। ABC এটা সমকোণী ত্ৰিভুজ ললো। এই ABC সমকোণী ত্ৰিভুজটোৰ B কোণটো এক সমকোণ আৰু A কোণটো 45 ডিগ্ৰী। ধৰা হল ABC সমকোণী ত্ৰিভুজৰ B কোণ সমকোণ আৰু A কোণৰ মাপটো 45 ডিগ্ৰী। এই সমকোণী ত্ৰিভুজটোৰ A কোণটোৰ মাপ যেহেতু 45 ডিগ্ৰী, গতিকে C কোণটোৰ মাপো 45 ডিগ্ৰী হ'ব। আমি এটা কথা জানো, এটা ত্ৰিভুজৰ তিনিটা কোণৰ মাপৰ সমষ্টি 180 ডিগ্ৰী। এই ত্ৰিভুজটোৰ ক্ষেত্ৰত এংগল A প্লাছ এংগল B প্লাছ এংগল C ইজ ইকুৱেল টু 180 ডিগ্ৰী। ইয়াত A কোণৰ মাপটো 45 ডিগ্ৰী আৰু B কোণৰ মাপটো কিমান 90 ডিগ্ৰী is equal to 180 degree. 135 degree plus angle C is equal to 180 degree implies angle C is equal to 180 degree minus 135 degree is equal to 45 degree. গতিকে আমি এই ABC ত্ৰিভুজটোৰ ক্ষেত্ৰত আমি কি পাম C কোণ 45 ডিগ্ৰী। অৰ্থাৎ আমি এটা কথা গম পালো যে এই ত্ৰিভুজটোৰ A কোণ আৰু C কোণ দুটা সমান সমান। আকৌ আমি এটা কথা জানো, এটা ত্ৰিভুজৰ যদি দুটা কোণ সমান হয় তেতিয়া হলে সেই সমান কোণ দুটাৰ বিপৰীত বাহু দুডাল সমান। গতিকে এই ত্ৰিভুজটোৰ AB আৰু BC বাহু দুডাল সমান। AB is equal to BC। এতিয়া এই AB আৰু BC বাহু দুডালৰ প্ৰত্যেকৰে দৈৰ্ঘ্য A বুলি ধৰো। ধৰা হল AB is equal to BC is equal to A। ইয়াত AB is equal to A ধৰিছো আৰু BC is equal to A ধৰিছো। এতিয়া এই সমকোণী ত্ৰিভুজটোৰ পৰা পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰি পাওঁ AC স্কয়াৰ is equal to AB স্কয়াৰ প্লাছ BC স্কয়াৰ। ত্ৰিভুজ ABC ৰ পৰা পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰি পাওঁ AC স্কয়াৰ is equal to AB স্কয়াৰ প্লাস BC স্কয়াৰ। ইয়াত AB মানটো আমি কিমান ধৰিছো A স্কয়াৰ প্লাস BC মানটো কিমান ধৰিছো A স্কয়াৰ ইজ ইকুৱেল টু 2A স্কয়াৰ। গতিকে AC মানটো আমি পাম √2A স্কয়াৰ অৰ্থাৎ A√2। এতিয়া আমি AC মানটো পালো A√2। এতিয়া আমি 45 ডিগ্ৰী কোণৰ ত্ৰিকোণমিতিক অনুপাতবিলাকৰ মান নিৰ্ণয় কৰো। এই ত্ৰিভুজটোৰ ক্ষেত্ৰত যেহেতু A কোণটোৰ মাপ 45 ডিগ্ৰী, গতিকে আমি A কোণৰ ত্ৰিকোণমিতিক অনুপাতবিলাকৰ মান নিৰ্ণয় কৰিলেই আমি 45 ডিগ্ৰী কোণৰ ত্ৰিকোণমিতিক অনুপাতবিলাকৰ মান পাম। এই ত্ৰিভুজটোৰ ক্ষেত্ৰত A কোণ সাপেক্ষে এই BC হ'ব লম্ব আৰু AB হ'ব ভূমি আৰু AC হ'ব অতিভুজ। এতিয়া sin 45 ডিগ্ৰী is equal to লম্ব বাই অতিভুজ। এই কোণটোৰ সাপেক্ষে BC হ'ব লম্ব আৰু AC হ'ব অতিভুজ। গতিকে আমি কি পাম BC বাই AC। ইয়াত BC মাপটো হ'ল A আৰু AC মাপটো হ'ল A√2। এতিয়া A কেনসেল কৰিলে ইয়াত থাকিব 1/√2 অৰ্থাৎ sin 45 ডিগ্ৰী is equal to 1/√2। ইয়াৰ পিছত আমি cos 45 ডিগ্ৰী মানটো নিৰ্ণয় কৰো। cos 45 ডিগ্ৰী is equal to ভূমি বাই অতিভুজ। ইয়াত ভূমি হ'ব AB আৰু অতিভুজ হ'ব AC। AB ৰ মাপটো হ'ল A আৰু AC ৰ মাপটো হ'ল A√2। A কেনসেল হলে 1/√2 থাকিব। গতিকে আমি কি পালো cos 45 ডিগ্ৰী is equal to 1/√2। এতিয়া চোৱা
tan 45 ডিগ্ৰী লম্ব বাই ভূমি এই ত্ৰিভুজটোৰ ক্ষেত্ৰত এই কোণটোৰ সাপেক্ষে লম্ব হ'ব BC আৰু ভূমি হ'ব AB ইয়াত BC মাপটো হ'ল A আৰু AB ৰ মাপ হ'ল A A by A is equal to 1 আমি কিমান পালো tan 45 ডিগ্ৰী is equal to 1 ইয়াৰ পিছত চোৱা cosec 45 ডিগ্ৰী cosec 45 ডিগ্ৰী is equal to অতিভুজ বাই লম্ব এই ত্ৰিভুজটোৰ ক্ষেত্ৰত এই কোণটোৰ সাপেক্ষে অতিভুজ হ'ব AC আৰু লম্ব হ'ব BC AC মাপটো হ'ল A √2 আৰু BC মাপটো হ'ল A is equal to √2 ইয়াৰ পিছত আমি নিৰ্ণয় কৰিম sec 45 ডিগ্ৰী sec 45 ডিগ্ৰী is equal to অতিভুজ বাই ভূমি ইয়াত অতিভুজ হ'ল AC আৰু ভূমি হ'ল AB is equal to AC মাপ হ'ল A √2 আৰু AB মাপ হ'ল A গতিকে আমি কিমান পাম A কেনসেল কৰিলে আমি পাম √2 অৰ্থাৎ sec 45 ডিগ্ৰী is equal to √2 এতিয়া আমি cot 45 ডিগ্ৰী মানটো নিৰ্ণয় কৰো cot 45 ডিগ্ৰী is equal to ভূমি বাই লম্ব এই ত্ৰিভুজটোৰ ক্ষেত্ৰত এই কোণটোৰ সাপেক্ষে ভূমি হ'ল AB আৰু লম্ব হ'ল BC AB ৰ মাপ হ'ল A আৰু BC ৰ মাপ হ'ল A by A is equal to 1 অৰ্থাৎ 45 ডিগ্ৰী is equal to 1 এতিয়া আমি এই 45 ডিগ্ৰী কোণৰ ত্ৰিকোণমিতিক অনুপাতবিলাকৰ মান কিমান পালো আকৌ এবাৰ চাও sin 45 ডিগ্ৰী is equal to 1 by √2 cos 45 ডিগ্ৰী is equal to 1 by √2 tan 45 ডিগ্ৰী is equal to 1 cosec 45 ডিগ্ৰী is equal to √2 sec 45 ডিগ্ৰী is equal to √2 আৰু cot 45 ডিগ্ৰী is equal to 1 এতিয়া আমি 30 ডিগ্ৰী আৰু 60 ডিগ্ৰী কোণৰ ত্ৰিকোণমিতিক অনুপাতৰ মান নিৰ্ণয় প্ৰথমতে আমি এটা সমবাহু ত্ৰিভুজ অংকন কৰো ABC এটা সমবাহু ত্ৰিভুজ ধৰা হ'ল ABC এটা সমবাহু ত্ৰিভুজ যেহেতু এটা সমবাহু ত্ৰিভুজৰ প্ৰতিটো কোণেই 60 ডিগ্ৰী গতিকে angle A is equal to angle B is equal to angle C is equal to 60 ডিগ্ৰী এতিয়া আমি A বিন্দুৰ পৰা BC ৰ ওপৰত এডাল লম্ব টানো নাম দিলো AD A বিন্দুৰ পৰা BC ৰ ওপৰত AD লম্ব টনা হ'ল যেহেতু AD BC ৰ ওপৰত লম্ব গতিকে AD B কোণটো হ'ব এক সমকোণ আৰু AD C কোণটো হ'ব এক সমকোণ এতিয়া AD B আৰু AD C এই সমকোণী ত্ৰিভুজ দুটা সৰ্বসম হ'ব কেনেকৈ সৰ্বসম হ'ব মই তোমালোকক দেখাই দিছো এই ত্ৰিভুজটোৰ D কোণটো এই ত্ৰিভুজটোৰ D কোণৰ সমান অৰ্থাৎ ADB কোণটো ADC কোণৰ সমান প্ৰতিটো কোণে 90 ডিগ্ৰী এই সমকোণী ত্ৰিভুজটোৰ অতিভুজ AB আৰু এই সমকোণী ত্ৰিভুজটোৰ অতিভুজ AC AB আৰু AC সমান সমান কিয়নো ABC এটা সমবাহু ত্ৰিভুজ যেহেতু ABC সমবাহু ত্ৰিভুজ আকৌ ADB ত্ৰিভুজৰ AD বাহুডাল ADC ত্ৰিভুজৰ AD বাহুৰ সমান সাধাৰণ বাহু এতিয়া আমি কি পালো ADB আৰু ADC এই সমকোণী ত্ৰিভুজ দুটাৰ কৰ্ণ দুডাল সমান আৰু এই ত্ৰিভুজটোৰ এডাল বাহু এই ত্ৰিভুজটোৰ অনুৰূপ এডাল বাহুৰ সমান গতিকে সমকোণ কৰ্ণ বাহু শৰ্তমতে ত্ৰিভুজ দুটা সৰ্বসম গতিকে আমি ইয়াত লিখিম ত্ৰিভুজ ADB সৰ্বসম ত্ৰিভুজ ADC
সি যেহেতু এই ত্ৰিভুজ দুটা সৰ্বসম গতিকে আমি কি পাও BD আৰু CD সমান সমান BD = CD আকৌ এই কোণটোৱে সমান হ'ব অৰ্থাৎ BAD কোণ আৰু CAD কোণ সমান আৰু BAD কোণ = CAD কোণ যেহেতু BAD আৰু CAD কোণৰ মাপ সমান সমান গতিকে BAD আৰু CAD কোণ দুটাৰ প্ৰত্যেকৰে মাপ হ'ব 30 ডিগ্ৰী কিয়নো এই কোণটোৰ মাপ 60 ডিগ্ৰী এটো মই কৰি দেখাইছো BAC কোণৰ মাপটো 60 ডিগ্ৰী implies BAD কোণ plus CAD কোণ = 60 ডিগ্ৰী BAC কোণটো BAD আৰু CAD কোণৰ যোগফলৰ সমান আকৌ ইতিমধ্যে আমি পাইছো যে CAD কোণটো BAD কোণৰ সমান গতিকে CAD পৰিৱৰ্তে মই BAD কোণ বুলি লিখো 60 ডিগ্ৰী implies 2BAD = 60 ডিগ্ৰী এটাকে BAD কোণটোৰ মাপ হ'ব 30 ডিগ্ৰী আমি পালো BAD কোণৰ মাপ 30 ডিগ্ৰী এতিয়া যেহেতু ABC এটা সমবাহু ত্ৰিভুজ গতিকে এই ত্ৰিভুজটোৰ বাহুবিলাকৰ মাপ সমান সমান তে ধৰি লওঁ AB BC আৰু CA বাহুৰ মাপ টুৱাইছে ধৰা হল AB = BC = CA টুৱাইছে এটাকে BD = half of BC যেহেতু BD আৰু CD সমান সমান আমি ইয়াত উলিয়াই থৈছো BD = CD গতিকে BD ৰ মাপটো BC ৰ আধা হ'ব সেয়ে আমি ইয়াত লিখিছো BD = half of BC = half into BC মাপ আমি কিমান ধৰিছো twice A গতিকে আমি BD মাপটো কিমান পালো A এতিয়া আমি BD মাপটো কিমান পালো A আৰু AB মাপটো ধৰিছো twice A এতিয়া ADB এই সমকোণী ত্ৰিভুজটোৰ পৰা পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰি আমি AD মাপটো নিৰ্ণয় কৰিব পাৰিম পাইথাগোৰাছৰ উপপাদ্যৰ পৰা পাও AB² = BD² plus AD² ইয়াৰ পৰা আমি AD² = কিমান পাও AB² minus BD² AB মাপটো আমি কিমান ধৰিছিলো twice A গতিকে twice A whole square minus BD মাপটো আমি কিমান পাইছো A² = 4A² minus A² = 3A² ইয়াৰ পৰা আমি AD মাপটো পাম √3A² = A√3 অৰ্থাৎ আমি AD মাপটো পালো A√3 এতিয়া আমি ADB এই সমকোণী ত্ৰিভুজটোৰ আটাইকেইটা বাহুৰ মাপ আমি পালো গতিকে আমি এই সমকোণী ত্ৰিভুজটোৰ পৰা 30 ডিগ্ৰী কোণৰ ত্ৰিকোণমিতিক অনুপাতবিলাকৰ মানটো আমি নিৰ্ণয় কৰিব পাৰিম এতিয়া আমি এই 30 ডিগ্ৰী কোণৰ ত্ৰিকোণমিতিক অনুপাতবিলাক নিৰ্ণয় কৰো ইয়াত sin 30 ডিগ্ৰী = লম্ব বাই অতিভুজ এই কোণটোৰ সাপেক্ষে লম্ব হ'ব BD আৰু অতিভুজ হ'ব AB গতিকে আমি ইয়াত লিখিম BD by AB = BD মাপটো হল A আৰু AB মাপ হল twice A গতিকে আমি কিমান পাম 1/2 এবাৰ cos 30 ডিগ্ৰীৰ মানটো নিৰ্ণয় কৰো cos 30 ডিগ্ৰী = ভূমি বাই অতিভুজ এই কোণটোৰ সাপেক্ষে ভূমি হ'ব AD আৰু অতিভুজ AB ইয়াত AD মাপটো পাইছো A√3 AD মাপ A√3 আৰু AB মাপ হল twice A গতিকে আমি কিমান পাম A কেনসেল কৰিলে থাকিব √3/2 এবাৰ আমি tan 30 মানটো নিৰ্ণয় কৰো tan 30 = লম্ব বাই ভূমি এই কোণটোৰ সাপেক্ষে লম্ব হ'ব BD
আৰু ভূমি হ'ব AD BD মাপ হ'ল A আৰু AD মাপ হ'ল A root over 3 A cancel হলে থাকিব 1 by root over 3 ইয়াৰ পিছত আমি cosec 30 ডিগ্ৰী মানটো নিৰ্ণয় কৰো cosec 30 ডিগ্ৰী is equal to অতিভুজ বাই লম্ব গতিকে ইয়াত অতিভুজ হ'ব AB আৰু লম্ব হ'ব BD AB মাপটো হ'ল twice A আৰু BD মাপটো হ'ল A cancel হলে থাকিব 2 অৰ্থাৎ cosec 30 ডিগ্ৰী is equal to 2 ইয়াৰ পিছত sec 30 ডিগ্ৰী মানটো নিৰ্ণয় কৰো sec 30 ডিগ্ৰী is equal to অতিভুজ বাই ভূমি গতিকে এই 30 ডিগ্ৰী কোণটোৰ সাপেক্ষে অতিভুজ হ'ব AB আৰু ভূমি হ'ব AD is equal to AB মাপ হ'ল twice A আৰু ভূমি AD মাপ হ'ল A root over 3 A cancel হলে থাকিব 2 by root over 3 এতিয়া আমি cot 30 ডিগ্ৰী মানটো নিৰ্ণয় কৰো cot 30 ডিগ্ৰী is equal to ভূমি বাই লম্ব এই 30 ডিগ্ৰী কোণটোৰ সাপেক্ষে ভূমি হ'ব AD আৰু লম্ব হ'ব BD AD মাপ হ'ল A root over 3 আৰু BD মাপ হ'ল A cancel হলে থাকিব root over 3 cot 30 ডিগ্ৰী is equal to আমি কিমান পালো root over 3 এতিয়া আমি 30 ডিগ্ৰী কোণৰ ত্ৰিকোণমিতিক অনুপাত বিলাকৰ মান নিৰ্ণয় কৰিলো ইহতৰ মান আমি কি পালো sin 30 ডিগ্ৰী is equal to half cos 30 ডিগ্ৰী is equal to root 3 by 2 tan 30 ডিগ্ৰী is equal to 1 by root 3 cosec 30 ডিগ্ৰী is equal to 2 sec 30 ডিগ্ৰী is equal to 2 by root 3 আৰু cot 30 ডিগ্ৰী is equal to root 3 এতিয়া আমি 60 ডিগ্ৰী কোণৰ ত্ৰিকোণমিতিক অনুপাত বিলাকৰ মান নিৰ্ণয় কৰো এই 60 ডিগ্ৰী কোণৰ ত্ৰিকোণমিতিক অনুপাত বিলাকৰ মান নিৰ্ণয় কৰোতে আমি এই ত্ৰিভুজটোকে লম এই ত্ৰিভুজটোত আমি b কোণ সাপেক্ষে এই ত্ৰিকোণমিতিক অনুপাত বিলাকৰ মানটো আমি নিৰ্ণয় কৰিম ADB সমকোণী ত্ৰিভুজটোৰ ক্ষেত্ৰত b কোণ সাপেক্ষে AD হ'ব লম্ব BD হ'ব ভূমি আৰু AD হ'ব অতিভুজ এতিয়া আমি প্ৰথমতে sin 60 ডিগ্ৰী মানটো নিৰ্ণয় কৰো sin 60 ডিগ্ৰী is equal to লম্ব বাই অতিভুজ এই 60 ডিগ্ৰী কোণটোৰ সাপেক্ষে লম্ব AD অতিভুজ AB is equal to AD মাপটো হ'ল A root over 3 আৰু AB মাপ হ'ল twice A cancel হলে থাকিব root 3 by 2 অৰ্থাৎ sin 60 ডিগ্ৰী is equal to root 3 by 2 এতিয়া cos 60 ডিগ্ৰী মানটো নিৰ্ণয় কৰো cos 60 ডিগ্ৰী is equal to ভূমি বাই অতিভুজ এই 60 ডিগ্ৰী কোণটোৰ সাপেক্ষে ভূমি হ'ব BD আৰু অতিভুজ হ'ল AB ইয়াত BD মাপ হ'ল A আৰু AB মাপ হ'ল twice A cancel হলে থাকিব half cos 60 ডিগ্ৰী is equal to half ইয়াৰ পিছত আমি tan 60 ডিগ্ৰী মানটো নিৰ্ণয় কৰো tan 60 ডিগ্ৰী is equal to লম্ব বাই ভূমি এই কোণটোৰ সাপেক্ষে লম্ব হ'ব AD আৰু ভূমি হ'ব BD is equal to AD মাপটো হ'ল A root over 3 আৰু BD মাপ হ'ল A cancel হলে থাকিব root 3 অৰ্থাৎ tan 60 ডিগ্ৰী is equal to root 3 ইয়াৰ পিছত আমি cosec 60 ডিগ্ৰী মানটো নিৰ্ণয় কৰো cosec 60 ডিগ্ৰী is equal to অতিভুজ বাই লম্ব এই ত্ৰিভুজটোৰ ক্ষেত্ৰত অতিভুজ AB আৰু লম্ব হ'ব AD গতিকে আমি পাম AB by AD is equal to AB মাপটো হ'ল twice A আৰু AD মাপ হ'ল A root over 3 ইয়াত A cancel কৰিলে থাকিব 2 by root over 3 ইয়াৰ পিছত আমি sec 60 ডিগ্ৰী মানটো নিৰ্ণয় কৰো sec 60 ডিগ্ৰী is equal to অতিভুজ বাই ভূমি এই কোণটোৰ সাপেক্ষে অতিভুজ AB আৰু ভূমি হ'ব BD গতিকে আমি কি পাম AB by BD
is equal to AB মাপ to whole twice A আৰু BD মাপ whole A ইয়াত A cancel হলে থাকিব 2 অৰ্থাৎ sec 60 degree is equal to 2 ইয়াৰ পিছত আমি cot 60 degree মানটো নিৰ্ণয় কৰো cot 60 degree is equal to ভূমি বাই লম্ব এই 60 degree কোণটোৰ সাপেক্ষে ভূমি হ'ব BD আৰু লম্ব হ'ব AD BD মাপ হল A আৰু AD মাপ হল A root over 3 A cancel হলে থাকিব 1 by root over 3 এতিয়া আমি 60 degree কোণৰ ত্ৰিকোণমিতিক অনুপাত বিলাকৰ মান নিৰ্ণয় কৰিলো ইয়াত আমি কি পালো sin 60 degree is equal to root 3 by 2 cos 60 degree is equal to half tan 60 degree is equal to root 3 cosec 60 degree is equal to 2 by root 3 sec 60 degree is equal to 2 আৰু cot 60 degree is equal to 1 by root over 3 ছাত্ৰ ছাত্ৰী সকল আজি আমি 30 degree 45 degree আৰু 60 degree কোণৰ ত্ৰিকোণমিতিক অনুপাত বিলাকৰ মান নিৰ্ণয় কৰিলো আজিৰ পাঠদান আমি ইমানতে সামৰণি মাৰিব ওলাইছো ধন্যবাদ